নমস্কাৰ বন্ধুসকল আজি আন এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো গতিকে মই তৃতীয় ষান্মাসিকৰ যিটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ কোৰ্স হয় অসমৰ বিভিন্ন ইউনিভাৰ্চিটি বিলাকত তৃতীয় ষান্মাসিকৰ যিটো কোৰ্স হয় কলেজৰ কোৰ্সটো আমাক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে লাগে ইয়াৰ লগতে আমাক ইউনিভাৰ্চিটি বিলাকতো অৰ্থাৎ আমাৰ এমএ কোৰ্সটো লাগে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বা ইন্টাৰনেশ্যনেল ৰিলেচনৰ বিষয়ে ইন্টাৰনেশ্যনেল ৰিলেচন এণ্ড ৱৰ্ল্ড হিষ্ট্ৰীৰ বিষয়ে আমাক লাগে তো এইটো বিষয়ে আমি এতিয়া আলোচনা কৰিম গতিকে এইটো বিষয়ত আমি আলোচনা কৰিম ইয়াৰ আগতে মই কিছুমান বিষয়ত আলোচনা কৰিছো আপোনালোকে যিটো সূচীপত্ৰ আছে এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কন্টেন্টছ হয় তাৰ লগত মিলে বহুখিনি গতিকে ইয়াতে প্ৰথম চেপ্টাৰটো মোৰ অলৰেডি হৈ গৈছে যে আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিচয় গতিকে ৱেষ্টফেলিয়া ট্ৰিটি অফ ৱেষ্টফেলিয়া পোষ্ট ৱেষ্টফেলিয়া এইবিলাকৰ বিষয়ে আলোচনা কৰা হৈ গৈছে অলৰেডি এতিয়া আমি আলোচনা কৰিম দ্বিতীয় অধ্যায়টো আলোচনা কৰা অলমোষ্ট হৈ গৈছে লিবাৰেলিজিম এণ্ড নিউ লিবাৰেলিজিম উদাৰতাবাদ নব্য উদাৰতাবাদ বাস্তৱবাদ নব্য বাস্তৱবাদৰ বিষয়ে আলোচনা হৈ গৈছে এতিয়া আমি আলোচনা কৰিম মাৰ্কসিষ্ট এপ্ৰচৰ বিষয়ে আজি আমি আলোচনা কৰিম মাৰ্কসিষ্ট এপ্ৰচৰ বিষয়ে এইখিনিতে মই আৰু এটা কথা কৈ থওঁ আপোনালোকে আগৰ ভিডিঅ' কেইটা অৰ্থাৎ এই আগৰ যিখিনি আমি আলোচনা কৰিছো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক মানেনো কি 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 বিষয়বস্তুৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিব লাগে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত লগতে এমাৰ্জেন্স অফ ইণ্টাৰনেশ্যনেল ষ্টেট চিষ্টেম ৰাষ্ট্ৰ ব্যৱস্থা আৰম্ভণি কেনেকে হ'ব কিয়নো আমি এইটো কথা জানো যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি ক'লে আমি ৰাষ্ট্ৰসমূহক লৈ আলোচনা কৰো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক হৈছে দেশবিলাকৰ মাজত বিশ্ব ৰাজনীতিক লৈ হোৱা এটা আলোচনা তাৰ লগতে ৱেষ্টফেলিয়া আৰু ট্ৰিটি অফ ৱেষ্টফেলিয়া পোষ্ট ৱেষ্টফেলিয়া ট্ৰিটি যিবিলাক আছিলে লগতে কিছুমান থিওৰি যেনে লিবাৰেলিজিম নিউ লিবাৰেলিজিম আৰু ৰিয়েলিজিম নিউ ৰিয়েলিজিম উদাৰতাবাদ নব্য উদাৰতাবাদ এইবিলাকৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছো আপোনালোকে মোৰ প্লে লিষ্টত গৈ পেলাই চাব পাৰে ইয়াৰ লগতে এইখিনিয়ে যে মই অকল যিখিনি ইয়াতে সূচীপত্ৰত আছে এইখিনিয়ে যে অকল মই আলোচনা কৰিম তেনেকুৱা নহয় ইয়াৰ লগতে মই এইটো সূচীপত্ৰ শেষ হোৱাৰ পিছত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগত জড়িত হৈ থকা বা সংলগ্ন হৈ থকা আন বিভিন্ন বিষয় বা আন ইউনিভাৰ্চিটি আমাৰ এছাম ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটি আছে কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি আছে ভট্টাদেৱ ইউনিভাৰ্চিটি আছে আন সকলো ইউনিভাৰ্চিটিত যিখিনি প্ৰয়োজনীয় বস্তু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগত জৰুৰী লাগে সেই সকলোখিনি বিষয়ে আলোচনা কৰিম গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰো আহক মাৰ্কসিষ্ট এপ্ৰচ ইন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত মাৰ্ক্সবাদী দৃষ্টিভংগী মানেনো আমি কি বুজো হোৱাট ইজ মাৰ্কসিষ্ট এপ্ৰচ ইন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন চ' মাৰ্কসিজম এক্সপ্লেইনছ মেইনলি international relations not through power or politics but through economy and class relations মাৰ্ক্সবাদৰ মতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মূল কাৰণেই হৈছে অৰ্থনীতি আৰু শ্ৰেণী সম্পৰ্ক and it says the world is divided between rich capitalist countries or poor who stays in the main commercial hub and poor dependent countries or periphery countries অৰ্থাৎ আমি এইটো যিটো পেৰিফেৰী আৰু poor countries বুলি আমি আলোচনা কৰিম আমি এতিয়া মই আহিম যিখিনি আমাৰ মিনিং বা অৰ্থৰ বিষয়ে ইয়াতে দিয়া হৈছে স্লাইডত এইখিনি বিষয়ে মই আহিম আপোনালোকে প্ৰত্যেকখিনি ইংৰাজীতো পাব অসমীয়াতো পাব কাৰণ আমাৰ কলেজবিলাকত মেইনলি কি হয় ইংৰাজীত পঢ়োৱা হয় আমাৰ অসমৰ আৰু নহলে অসমীয়াত পঢ়োৱা হয় বা অসমীয়াত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে আৰু যিখিনি আমাৰ ইউনিভাৰ্চিটিত ক্লাছ হয় সেইখিনিতো আমাৰ মেইনলি ইংলিছতে লিখিব লাগে বা ইংলিছতে আমাৰ আলোচনা কৰা হয় গতিকে মই তাৰে প্ৰয়োজন হোৱাকৈ ইংৰাজী আৰু অসমীয়া দুয়োটা ৰাখিছো এইখিনি বিষয়ে আমি আহিম প্ৰথমতে অকমান আলোচনা কৰিছো গতিকে প্ৰথমতে মই যিটো কৰো যে কোৰ আৰু পেৰিফেৰী বুলি ক'লে কি বুজিম এইটো বস্তু মাৰ্কসিষ্ট আইডিঅলজি বিশেষকৈ জৰুৰী হৈ পৰে এতিয়া কোৰ বুলি ক'লে আমি এইটো বুজিব পাৰো যে যিটো হৈছে আমাৰ যিটো মিডিল অৰ্থাৎ কেপিটেল বুলি আমি যিটো ক'ব পাৰো বা ৰাজধানী বুলি ক'ব পাৰো এখন দেশৰ ভিতৰত ৰাজধানীত কি থাকে সকলোখিনি যাৱতীয় আমাৰ যিখিনি যাতায়াত যোগাযোগৰ ব্যৱস্থাই হওক বা আন সকলো অফিচ কাছাৰী যিকোনো কমাৰ্চিয়েল হাব সকলোখিনি আমি কেপিটেলত পাম অৰ্থাৎ আমি ৰাজধানীত পাম কিন্তু বৰ্ডাৰ এৰিয়াত আমি পাম জানো গতিকে আমি ৰাজধানী এলেকাটোক আমি ক'ব পাৰো যে কোৰ এৰিয়া আৰু যিটো আমাৰ পেৰিফেৰী এৰিয়া হ'ব সেইটোক আমি ক'ব পাৰো বৰ্ডাৰ এৰিয়া এইবিলাকৰ বিষয়ে পিছত আমি আহিম প্ৰথমতে জাষ্ট এটা আণ্ডাৰষ্টেণ্ডিং দিছো চ' একৰ্ডিং টু মাৰ্কসিষ্ট এপ্ৰচ বা মাৰ্কসিষ্ট আইডিঅলজি গ্লোবেল পলিটিক্স ইজ কন্ট্ৰল বাই দোজ হু ওন ৱেলথ এণ্ড প্ৰডাকশ্যন অৰ্থাৎ যিয়ে পুঁজিৰ নিয়ন্ত্ৰণ কৰিব তেওঁলোকে বিশ্বৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব গতিকে এতিয়া মিনিঙৰ বিষয়ে আহিছো ইয়াতে কোৱা হৈছে যে মাৰ্কসবাদী দৃষ্টিভংগী অনুসৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মূল আধাৰ হৈছে অৰ্থনৈতিক বৈষম্য শ্ৰেণী সংঘৰ্ষ আৰু শোষণ এতিয়া মাৰ্কসবাদৰ বিষয়ে আলোচনা কৰোঁতে আপোনালোকে যদি আগতেও পঢ়িছে বা এতিয়াও যদি নতুনকে পঢ়িবলৈ লৈছে তেতিয়াহ'লে জানিব যে মাৰ্কসবাদৰ মূল ধাৰণাটোৱে হৈছে অৰ্থনীতিক লৈ পেলাই যিটো ইকনমিক চিষ্টেমটো সকলোতে মেটাৰ কৰে মাৰ্কসবাদী এপ্ৰচ হ'ল আৰু হৈছে ক্লাছ ষ্ট্ৰাগল শ্ৰেণী সংঘৰ্ষ
কিহক লৈ কোন দুটা শ্ৰেণীৰ মাজত সংঘৰ্ষ হয়, সদায় দুটা শ্ৰেণী থাকে, সেই দুটা শ্ৰেণীৰ মাজত সদায় সংঘৰ্ষ হয়। মাৰ্ক্সবাদী এপ্ৰচ অনুসৰি সমাজৰ বিৱৰ্তনৰ যিটো স্তৰতে নহওক কিয় দুটা শ্ৰেণী সদায় থাকিব বুলি মাৰ্ক্সে সদায় আলোচনা কৰে। এটা হৈছে ৰিচ বা ধনী শ্ৰেণী, যিটো পুঁজিবাদী শ্ৰেণী বুলি ক'ব পাৰো বা কেপিটেলিষ্ট ক্লাছ বুলি ক'ব পাৰো আমি, আৰু আনটো হৈছে পুৰ ৱৰ্কিং অৰ ডিপেণ্ডেণ্ট ক্লাছ বুলি ক'ব পাৰো, যিটো শ্ৰমজীৱী বা নিৰ্ভৰশীল শ্ৰেণী বুলি ক'ব পাৰো। গতিকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰতো বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰতো দেশসমূহৰ মাজতো এই বস্তুটোৱে বহুতখিনি কথা নিৰ্ভৰ কৰে যে বিশ্ব ব্যৱস্থাটো কি হয়, ধনী বা পুঁজিবাদী ৰাষ্ট্ৰ আৰু যিখিনি ইয়াতে দৰিদ্ৰ বুলি কোৱা হৈছে বা যিখিনি দুখীয়া দেশ, বা আমি ক'ব পাৰো আন এটা ৱৰ্ড ইউজ কৰিব পাৰো থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ, তৃতীয় বিশ্বৰ যিখিনি দেশ আছে। আমি ৱৰ্ল্ড পলিটিক্সৰ বিষয়ে আলোচনা কৰোঁতে সদায় আলোচনা কৰো ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিজ লাইক USA, ইংলেণ্ড, UK, আমি এইবিলাকৰ বিষয়ে আলোচনা কৰো। গতিকে ঠিক তেনেকে থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ বুলি কওঁতে আমি আলোচনা কৰিব পাৰো আমাৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া দেশ আছে, আমাৰ ইণ্ডিয়াৰ লগত জড়িত হৈ থকা ওচৰ চুবুৰীয়া দেশ আছে, সেইখিনিক আমি থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ বুলি ৱৰ্ল্ড পলিটিক্সত আলোচনা কৰোঁতে ক'ব পাৰো। গতিকে এই থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ যিখিনি আছে তেওঁলোকে সদায় কি হয়, যিকোনো ক্ষেত্ৰতে ডিপেণ্ডেণ্ট হৈ পৰে ৰিচ কাণ্ট্ৰি অৰ্থাৎ কেপিটেলিষ্ট ৱৰ্ল্ডৰ ওচৰত। আৰু এণ্ড ডেট গ্ল'বেল পলিটিক্স ইজ ছেভড বাই ইকনমিক ইমবেলেঞ্চ, আৰু সেইটোৱে কি কৰে, ইকনমিক ইমবেলেঞ্চৰ সৃষ্টি কৰে বা অৰ্থনৈতিক বৈষম্যতাৰ সৃষ্টি কৰে, অৰ্থনৈতিক বৈষম্যতা নিৰ্ধাৰণ কৰে বুলি কোৱা হৈছে। গতিকে এতিয়া আহো কোৰ কেৰেক্টাৰিষ্টিক্স বা মাৰ্ক্সবাদৰ মুখ্য বৈশিষ্ট্যসমূহনো কেনেকুৱা ধৰণৰ, সেইখিনিৰ বিষয়ে অকণমান আলোচনা কৰো। বা এজাম্পশ্যনছ বুলি ক'লে যে ইকনমিক ষ্ট্ৰাকচাৰ মেটাৰ্ছ, অৰ্থনৈতিক গঠনেই মুখ্য বুলি, অৰ্থনীতিটো হৈছে মাৰ্ক্সবাদৰ মুখ্য আলোচ্য বিষয় বুলি ক'ব পাৰি। গতিকে ইকনমিক ষ্ট্ৰাকচাৰ মেটাৰ্ছ ইন এভৰিৱেৰ when we study about Marxist approach. So the world is divided into poor or rich and poor or periphery countries. Global power depends on control over wealth and production. Rich capitalist countries exploit poor ones through trade, investment and globalization. গতিকে ইয়াতে সেম বস্তুখিনি দিয়া হৈছে অসমীয়াটো, যে সমাজৰ অৰ্থনৈতিক ভেটি বা ইকনমিক বেছ যিটো আছে তাৰ ৰাজনৈতিক আৰু সামাজিক গঠন নিৰ্ধাৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত এই অৰ্থনৈতিক ভেটিটোৱে অকণমান খেলি মেলি হৈছে, ভেটিটোৱে বিশ্ব ৰাজনীতিকো গঠন কৰে বা বিশ্ব ৰাজনীতিৰ ভেটি নিৰ্ধাৰণ কৰে বুলি ক'ব পাৰি। ধনী দেশসমূহে সম্পদ আৰু পুঁজিৰ নিয়ন্ত্ৰণৰ মাধ্যমেৰে দুখীয়া দেশসমূহক শোষণ কৰে বুলি ক'ব পাৰি। গতিকে অৰ্থনীতিটো হৈছে মূল বিষয়বস্তু বিশ্ব ৰাজনীতিৰ ক্ষেত্ৰত একৰ্ডিং টু মাৰ্ক্সিষ্ট এপ্ৰচ। দ্বিতীয় আমি বৈশিষ্ট্য বা এজাম্পশ্যনছ বা ধাৰণাৰ ক্ষেত্ৰত ক'ব পাৰো যে ক্লাছ ষ্ট্ৰাগলটো হৈছে আন এটা মাৰ্ক্সবাদৰ মূল আলোচ্য বিষয়বস্তু। এতিয়া ইয়াতে মুখ্যতে মাৰ্ক্সবাদে দুটা ক্লাছৰ বিষয়ে আলোচনা কৰে। সমাজৰ বিৱৰ্তনৰ যিটো ষ্টেজতে নহওক কিয়, সামন্তবাদী প্ৰথাই হওক, যিটো আমাৰ আগৰ যিটো জমিদাৰী প্ৰথাই নহওক কিয়, বা বৰ্তমানৰ পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থাই নহওক কিয়, বা আৰু কিবা কিবি বিৱৰ্তনৰ ষ্টেজ আহি থাকে, সকলো ষ্টেজতে মাৰ্ক্সবাদে কৈ গৈছে যে সকলো ষ্টেজতে দুটা শ্ৰেণীয়ে সদায় থাকিব। এটা হৈছে পুঁজিপতি শ্ৰেণী বা যিটোক আমি ধনী শ্ৰেণী বুলি ক'ব পাৰো, আনটো হৈছে poor বা working class people. So conflict exists between capitalist class, which is rich, and the working class poor, even at the international level also. আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰতো বা বিশ্ব ৰাজনীতিতো এই ধনী দেশ আৰু দুখীয়া দেশৰ মাজত সদায় এটা কনফ্লিক্ট এক্সিষ্ট কৰি থাকে বুলি মাৰ্ক্সে আলোচনা কৰে। Wars and global inequality results from capitalist গ্ৰীড এণ্ড কম্পিটিশ্যন। গতিকে যুদ্ধ আৰু বৈষম্য পুঁজিবাদী লোভ আৰু প্ৰতিযোগিতাৰ ফলাফল বুলি মাৰ্ক্সবাদে আলোচনা কৰে। তৃতীয়তে মই ক'ব পাৰো ইম্পেৰিয়েলিজিম। এই ধাৰণাটো কোনে আনিছিলে আমি অকণমান পিছতে আলোচনা কৰিম। তেওঁ এজন মাৰ্ক্সিষ্ট হয় বুলি ক'ব পাৰি। মাৰ্ক্সৰ আইডিঅলজিখিনিক ইম্পেৰিয়েলিজিমৰ ধাৰণাটো যিগৰাকী ব্যক্তিয়ে আনিছিলে বিশ্ব ৰাজনীতিত, গতিকে তেওঁ হৈছে মাৰ্ক্সবাদে কি কৰিছিলে, কাৰ্ল মাৰ্ক্সে কি কৰিছিলে যে মাৰ্ক্সবাদী ধাৰণাটোক আইডিঅলজি হিচাপত ৰাখিছিলে, আৰু যিগৰাকী ব্যক্তিয়ে ইম্পেৰিয়েলিজিম ধাৰণাটো আনিছিলে তেওঁ কি কৰিছে, তেওঁ সেইটো ফলপূৰ্তি কৰিছে, অৰ্থাৎ তেওঁ সেইটো কাৰ্যত পৰিণত কৰিছে। গতিকে ইম্পেৰিয়েলিজিম কেপিটেলিষ্ট ষ্টেটছ এক্সপ্লইট উইকাৰ নেশ্যনছ ফৰ ৰ মেটেৰিয়েলছ, লেবাৰ এণ্ড মাৰ্কেটছ, ডেভেলপড নেশ্যনছ এক্সপাণ্ড টু এক্সপ্লইট ৰিচোৰ্চেছ
labor and markets in weaker countries. This increases global inequality. অৰ্থাৎ পুঁজিবাদী ৰাষ্ট্ৰসমূহে দুৰ্বল দেশসমূহৰ সম্পদ শ্ৰম আৰু বজাৰ শোষণ কৰে। ইয়াৰ ফলত বৈশ্বিক অৰ্থনীতিত বা বিশ্ব ৰাজনীতিত অৰ্থনৈতিক বৈষম্যতা বৃদ্ধি পায় বুলি ক'ব পাৰি। আৰু সেইটোক আমি ইম্পেৰিয়েলিজিম বা সাম্ৰাজ্যবাদী প্ৰথা বুলি ক'ব পাৰো, অৰ্থনৈতিক সাম্ৰাজ্যবাদ। নেক্সট আমি আলোচনা কৰিব পাৰো আন এটা ধাৰণা বা আন এটা বৈশিষ্ট্য হিচাপে ডিপেন্ডেন্সি থিয়ৰী বা নিৰ্ভৰশীলতা তত্ত্ব। এইটোতো অকমান আগতে আমি আলোচনা কৰি উঠিলো যে মাৰ্ক্সবাদৰ মতে বিবৰ্তনৰ যিকোনো স্তৰতে দুটা ষ্টেজ থাকিব, দুটা শ্ৰেণী বা দুখন দেশ সদায় দুখন দেশৰ মাজত সদায় সংঘৰ্ষ হ'ব। এটা হৈছে ধনিক শ্ৰেণী, আনটো হৈছে দুখীয়া শ্ৰেণী, বা এখন হৈছে ধনী দেশ বা ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিজ আৰু এখন হৈছে থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ বা দুখীয়া দেশ বুলি ক'ব পাৰি, যিটো সদায় ডিপেণ্ডেণ্ট হয় ধনীখনৰ ওপৰত। গতিকে ডেভেলপিং কাণ্ট্ৰিজ ৰিমেইন ডিপেণ্ডেণ্ট অন ডেভেলপড ওৱানছ ফৰ ট্ৰেড এণ্ড কেপিটেল। দেয়াৰ ইকনমিজ আৰ শেপড টু চাৰ্ভ দ্য ইণ্টাৰেষ্ট অফ ৰিচ কাণ্ট্ৰিজ। উন্নয়নশীল দেশসমূহে বাণিজ্য আৰু পুঁজিৰ বাবে উন্নত দেশৰ ওপৰত সদায় নিৰ্ভৰশীল কৰে, আৰু এই নিৰ্ভৰশীলতা পুঁজিবাদী দেশৰ স্বাৰ্থ সুৰক্ষিত কৰে। নেক্সট আমি আলোচনা কৰিব পাৰো ৰিভলিউচনাৰী ষ্টেজ। মাৰ্ক্সে এটা বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰি গৈছে তেওঁৰ ধাৰণাৰ জৰিয়তে। তেওঁ কি কৈছে যে ৰিয়েল পিচ এণ্ড ইকুৱেলিটি ইন দ্য ৱৰ্ল্ড কেন কাম অনলি থ্ৰু দ্য এণ্ড অফ কেপিটেলিজিম এণ্ড দ্য ৰাইজ অফ ছ'চিয়েলিজিম। আৰু এইটো আহিব ষ্ট্ৰাগলৰ জৰিয়তে, সংঘৰ্ষ হ'ব লাগিব, এণ্ড অফ কেপিটেলিজিম হ'ব, আৰু তাৰে পিছত কি হ'ব সমাজবাদৰ উত্থান হ'ব গোটেই পৃথিৱীত। আৰু এইটো হ'ব এটা ৰিভলিউচনাৰী সূচনা, এটা বৈপ্লৱিক এটা সূচনা হ'ব লাগিব। এইটো কোনে কৰিব? যিখিনি প্ৰলেটেৰিয়েট ক্লাছ আছে, প্ৰলেটেৰিয়েট অৰ্থাৎ যিটো ৱৰ্কিং ক্লাছ। মাৰ্ক্সে দুটা ক্লাছৰ কথা কৈছে, এটা হৈছে ধনী শ্ৰেণীৰ ৰিচ ক্লাছ, ৰিচ ক্লাছটোক মাৰ্ক্সে এটা নাম দিছে যে বুৰ্জুৱা ক্লাছ, আন এটা হৈছে দুখীয়া শ্ৰেণীৰ ৱৰ্কিং ক্লাছ, যিটো মাৰ্ক্সে নাম দিছে প্ৰলেটেৰিয়েট ক্লাছ। গতিকে প্ৰলেটেৰিয়েট ক্লাছটোৱে কি কৰিব লাগিব? ঐক্যবদ্ধ হ'ব লাগিব, হৈ পেলাই যুঁজ দিব লাগিব কেপিটেলিষ্ট ক্লাছৰ বিষয়ে, আৰু তেতিয়া কি হ'ব? এণ্ড অফ কেপিটেলিজিম হ'ব, পুঁজিবাদৰ অন্ত হ'ব আৰু সমাজবাদৰ উত্থান হ'ব বুলি মাৰ্ক্সে কৈছে। আৰু তেতিয়াহে পিচ এণ্ড ইকুৱেলিটি সমাজত বৰ্তি থাকিব, সমতা আহিব পাৰে বুলি তেওঁ আলোচনা কৰিছে। এতিয়া নেক্সট আমি আলোচনা কৰো ডাইলেক্টিকেল মেটেৰিয়েলিজিম, দ্বন্দ্বাত্মক বস্তুবাদ, যিটো হৈছে মাৰ্ক্সৰ আন এটা মূল ধাৰণা। গতিকে ইণ্টাৰনেশ্যনেল কনফ্লিক্টছ এণ্ড চেঞ্জেছ such as wars, revolutions, power shifts are results of economic contradictions between classes or capitalist powers. So international relation is not about diplomacy alone, but about deeper economic struggles between powerful and dependent states. গতিকে দ্বন্দ্বমূলক বস্তুবাদ বা দ্বন্দ্বাত্মক বস্তুবাদ বুলি মাৰ্ক্সে এইটো আলোচনা কৰিছে। তেওঁ কৈছে যে আন্তঃৰাষ্ট্ৰীয় সংঘাত আৰু পৰিৱৰ্তন, যেনে যুদ্ধ, বিপ্লৱ, ক্ষমতাৰ পৰিৱৰ্তন, শ্ৰেণী বা পুঁজিবাদী শক্তিৰ মাজত অৰ্থনৈতিক বিপৰীত্যৰ ফল। গতিকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কেৱল কূটনীতিৰ কথাই নহয়, শক্তিশালী ৰাষ্ট্ৰ আৰু নিৰ্ভৰশীল ৰাষ্ট্ৰৰ মাজত গভীৰ অৰ্থনৈতিক সংগ্ৰামৰ এটা ফলাফল হয়। নেক্সট আমি এটা আলোচনা কৰিব পাৰো মাৰ্ক্সবাদী ধাৰণা হিচাপত বা বৈশিষ্ট্য বুলি ক'লে হিষ্টৰিকেল মেটেৰিয়েলিজিম বা ঐতিহাসিক বস্তুবাদ। গতিকে মাৰ্ক্সিজম believes that history develops through centuries in the economic base of society such as production, trade and ownership. মাৰ্ক্সে সেইটো কাৰণে এটা কথা কয় যে means of production, এটা মই লিখিলে একদম দেখিবলৈ বেয়া হ'ব, গতিকে মিনছ অফ প্ৰডাকশ্যন বুলি মাৰ্ক্সে এটা কথা কয়, অৰ্থাৎ মালিকী স্বত্বটো যাৰ হাতত থাকিব। গতিকে হিষ্টৰিজিম মেটেৰিয়েলিজিমত মাৰ্ক্সে এই বুলি কয় যে বিলিভ কৰে that history develops through changes in the economic base of society, production, trade and ownership in IR অৰ্থাৎ international relation. This means that the international system evolves based on material and economic forces rather than ideas or morality. অৰ্থাৎ মাৰ্ক্সে আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে মেটেৰিয়েল এণ্ড ইকনমিক ফৰ্চেছৰ ওপৰত। এই বস্তুখিনি মাৰ্ক্সবাদী তত্ত্ব যিহতে লিখিবলৈ নাহক কিয়, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰতে হওক বা যিটো আমাৰ তত্ত্ব, যিটো আমাক পলিটিকেল থিয়ৰী লাগে, পলিটিকেল থিয়ৰীটো মাৰ্ক্সবাদৰ বিষয়ে আমাক লাগে। গতিকে ইকনমিটো মেইন বস্তু। মাৰ্ক্সবাদৰ বিষয়ে লিখিবলৈ হ'লে কেইটামান শব্দ মুখত থাকিব লাগিব আমাৰ, সেইকেইটা হৈছে দ্বন্দ্বাত্মক বস্তুবাদ বা ডাইলেক্টিকেল মেটেৰিয়েলিজিম, আন এটা হৈছে ঐতিহাসিক বস্তুবাদ বা হিষ্টৰিকেল মেটেৰিয়েলিজিম। নেক্সট হৈছে ইকনমি বা আমি ক'ব পাৰো যে মেটাৰ অৰ্থাৎ মেটেৰিয়েল থিংছ,
সেইটো কথা ক'ব পাৰো, বা ইকনমিক ফৰ্চেছ মিনছ অফ প্ৰডাকশ্যনৰ কথা ক'ব পাৰো। আৰু হৈছে ক্লাছ ষ্ট্ৰাগল, আৰু ক্লাছ ষ্ট্ৰাগল কাৰ মাজত হ'ব, দুটা শ্ৰেণীৰ মাজত। ইয়াতে দুটা ক্লাছ থাকিব, এটা হৈছে ধনিক শ্ৰেণী, আনটো হৈছে দুখীয়া শ্ৰেণী। দুখীয়া শ্ৰেণীটো সদায় হ'ব ডিপেণ্ডেণ্ট ধনী শ্ৰেণীটোৰ ওপৰত, আৰু ধনী শ্ৰেণীটোক মাৰ্কছে কৈছে কেপিটেলিষ্ট ক্লাছ বা বুৰ্জুৱা ক্লাছ বুলি কৈছে, আৰু দুখীয়া শ্ৰেণীটোক মাৰ্কছে কৈছে ৱৰ্কিং ক্লাছ বা প্ৰলেটৰী ক্লাছ বুলি মাৰ্কছে কৈছে। গতিকে ঐতিহাসিক বস্তুবাদ মাৰ্ক্সবাদৰ মতে সমাজত অৰ্থনৈতিক ভিত্তিক উৎপাদন, বাণিজ্য আৰু মালিকী স্বত্বৰ পৰিৱৰ্তনৰ দ্বাৰা ইতিহাসৰ বিকাশ ঘটে। ইয়াৰ অৰ্থ হ'ল আন্তৰ্জাতিক ব্যৱস্থাটোৰ ধাৰণা বা নৈতিকতাৰ পৰিৱৰ্তে বস্তুগত আৰু অৰ্থনৈতিক শক্তিৰ ওপৰত ভিত্তি কৰি বিকশিত হয়। উদাহৰণস্বৰূপে ঔদ্যোগিক পুঁজিবাদৰ উত্থানে ঔপনিৱেশিক আৰু বিশ্বজনীন সম্পৰ্ক সলনি কৰি পেলালে বুলি আমি আলোচনা কৰিব পাৰো। আৰু বিশ্ব ৰাজনীতিত আমি যদি 1945-ৰ পিছত বিশ্বযুদ্ধৰ পিছতো যদি চাওঁ, আমি এনেকুৱা উদাহৰণ বহুত আমি পাম, আৰু আগতেও আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে পঢ়োতে আলোচনা কৰিছো এইখিনি বস্তু। এতিয়া আহো মেজৰ থিংকাৰ্ছ, মুখ্য চিন্তাবিদ। গতিকে মাৰ্ক্সবাদ বুলি ক'লেই প্ৰথমতে এজন মানুহৰ নাম আমাৰ মুখত আহে যে কাৰ্ল মাৰ্ক্স, ফাউণ্ডাৰ অফ মাৰ্ক্সিজম। কাৰ্ল মাৰ্ক্স যিজনক মাৰ্ক্সবাদৰ জনক বুলি ক'ব পাৰো, আৰু মই অলৰেডি ক'লো যে শ্ৰেণী সংঘৰ্ষ, ক্লাছ ষ্ট্ৰাগল হৈছে মাৰ্ক্সবাদৰ এটা মূল ধাৰণা, আৰু পুঁজিবাদৰ সমালোচনা। পুঁজিবাদ মাৰ্ক্সৰ মতে নোহোৱা হ'ব লাগিব, আৰু প্ৰত্যেকটো সমাজ বিৱৰ্তনৰ স্তৰতে এইটো ষ্টেজ থাকিবই, পুঁজিবাদ সমাজবাদ। অৰ্থাৎ দুটা ক্লাছ থাকিব, সেই দুটা ক্লাছৰ মাজত সদায় যুদ্ধ হ'ব, হৈ পেলাই কি হ'ব, সমাজবাদৰ সূচনা হ'ব বুলি তেওঁ আলোচনা কৰিছে। নেক্সট আন এজন মাৰ্ক্সিষ্ট থিংকাৰ হৈছে ভ্লাদিমিৰ লেনিন। গতিকে যিজনক ইম্পেৰিয়েলিজিমৰ কথা অলপ আগতে আমি আলোচনা কৰিছিলো, সাম্ৰাজ্যবাদ, অৰ্থনৈতিক সাম্ৰাজ্যবাদৰ কথা আমি অলপ আগতে কেৰেক্টাৰিষ্টিক্স বা ধাৰণা হিচাপত আলোচনা কৰিছো। গতিকে মূল প্ৰৱৰ্তক হৈছে তাৰে ভ্লাদিমিৰ লেনিন, যিজনক আমি ৰুছ বিপ্লৱৰো মূল প্ৰবক্তা বুলি ক'ব পাৰো। 1917 চনৰ ৰাছিয়াৰ বা ছোভিয়েট ইউনিয়নৰ যিটো আৰম্ভণি কৰ্তা, ৰুছ বিপ্লৱৰ মূল প্ৰৱৰ্তক বুলি ক'ব পাৰো। গতিকে হি হেজ এক্সপ্লেইনড ইম্পেৰিয়েলিজম এজ দ্য হাইয়েষ্ট ষ্টেজ অফ কেপিটেলিজম। এই লাইনটো বহুতত আহি থাকে, 1 নম্বৰী প্ৰশ্নৰ ক্ষেত্ৰতো আহি থাকে। গতিকে মনত ৰাখিব, সাম্ৰাজ্যবাদক পুঁজিবাদৰ তেওঁ সৰ্বোচ্চ স্তৰ বুলি ব্যাখ্যা কৰিছে। কোনে ব্যাখ্যা কৰিছে বুলি কেতিয়াবা আহে, কেতিয়াবা লাইনটো দি দিয়ে কোনে কৈছিলে বুলি আহে, কেতিয়াবা লেনিনে হাইয়েষ্ট ষ্টেজ অফ কেপিটেলিজমক কি বুলি কৈছে সেইটো শব্দটো লিখিবলৈ আহে, গতিকে মনত ৰাখিব। নেক্সট আন এটা নাম হৈছে এণ্টনিঅ' গ্ৰামছি। এণ্টনিঅ' গ্ৰামছি নৱ মাৰ্ক্সবাদ আৰু আধিপত্য বা হেজিমনি, আৰু গ্ৰামছিৰ কথা ক'বলৈ হ'লে হেজিমনিৰ কথা ক'বই লাগিব, এইবিলাক আমি পিছত পঢ়িম লাহে লাহে। গতিকে তেওঁ নিঅ' মাৰ্ক্সিজিমৰ প্ৰৱৰ্তক বুলি ক'ব পাৰি। নেক্সট আহিব ৱৰ্ল্ড চিষ্টেম থিয়ৰী, বিশ্ব ব্যৱস্থা তত্ত্ব, যিটো আমি অলৰেডি আলোচনা কৰিলো যে কোৰ পেৰিফেৰী, ছেমি পেৰিফেৰী, কোৰ পেৰিফেৰী কাণ্ট্ৰি বুলি যিটো আমি আলোচনা কৰো, সেই বস্তুটো, সেই ধাৰণাটো দিছে ইমানুৱেল ৱালাৰষ্টেইনে। গতিকে ৱৰ্ল্ড চিষ্টেম থিয়ৰী বুলি তেওঁ সেইটোক আলোচনা কৰিছে, আৰু তেওঁ কৈছে যে কোৰ পেৰিফেৰী, ছেমি পেৰিফেৰী। নেক্সট আন এজন মেজৰ থিংকাৰ আহিব এণ্ড্ৰে গাণ্ডাৰ ফ্ৰেংক। বহুত আছে, জাষ্ট মই মাত্ৰ কেইজনমানৰ নাম দিছো, যিকেইজনৰ নাম নললে থিয়ৰী কেইটা নহ'ব আমাৰ। গতিকে এণ্ড্ৰে গাণ্ডাৰ ফ্ৰেংক, তেওঁ কৈছে ডিপেণ্ডেঞ্চি থিয়ৰীৰ কথা, নিৰ্ভৰশীলতা তত্ত্বৰ কথা কৈছে, যিটো আমি থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি আৰু ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিৰ মাজত এটা ভাৰসাম্যৰ কথা আমি অলৰেডি আলোচনা কৰিলো। নেক্সট আহো ক্ৰিটিচিজিমৰ বিষয়ে বা সমালোচনাৰ বিষয়ে, মাৰ্ক্সিজিম তত্ত্ব। যেনেকে মাৰ্ক্সিজিম তত্ত্বটো অতি জনপ্ৰিয় এটা তত্ত্ব, ৰাজনীতিৰে হওক বা ইকনমিক্সে হওক, অৰ্থনীতিৰ ক্ষেত্ৰতে হওক, অৰ্থনীতি আমি পঢ়িবলৈ হ'লেও, ইকনমিক্স পঢ়িবলৈ হ'লেও মাৰ্ক্সিজিম এটা মূল তত্ত্ব। গতিকে তেনেকে কি আছে, বহুতে আন বিভিন্ন তত্ত্ববিদে বা বিভিন্ন ধৰণৰ পৰা সমালোচনাও আহিছে ইয়াক। এতিয়া আমি আলোচনা কৰিব পাৰো যে মাৰ্ক্সিজিম তত্ত্বতে ইগনোৰছ ৰোল অফ ষ্টেট, নেশ্যনেল চিকিউৰিটি, কালচাৰ এণ্ড আইডেণ্টিটি। গতিকে ৰাষ্ট্ৰীয় নিৰাপত্তাটো কেনেকে চলেনো, সংস্কৃতি আৰু পৰিচয়ৰ ভূমিকা সমূলি আওকাণ কৰে মাৰ্ক্সবাদে। তেওঁৰ মতে অকল ক্লাছ ষ্ট্ৰাগল হ'ব, দুটা ক্লাছ থাকিব, সেইখিনি কথাই মাৰ্ক্সবাদে মূলত আলোচনা কৰে। এণ্ড মাৰ্ক্সবাদে কি কৰে, অভাৰ এমফাচাইজেছ ইকনমি ইন গ্ল'বেল পলিটিক্স। বিশ্ব ৰাজনীতিত অৰ্থনীতিক অতিমাত্ৰা গুৰুত্ব দিছে মাৰ্ক্সবাদী তত্ত্বই। এণ্ড কেন নট ফুলি এক্সপ্লেইন কোঅপাৰেশ্যন এমং কেপিটেলিষ্ট ষ্টেট। বৰ্তমান আমি বিশ্ব ৰাজনীতিত কি দেখিবলৈ পাওঁ যে সকলো
দেশে পুঁজিবাদী অৰ্থনীতি গ্ৰহণ কৰিছে বুলি ক'ব পাৰি অৰ্থনীতি ক্ষেত্ৰত কেপিটেলিষ্ট এটা সিস্টেম গ্ৰহণ কৰিছে বুলি ক'ব পাৰি কেপিটেলিষ্ট সিস্টেম বুলি ক'লে ভুল হ'ব লিবাৰেল সিস্টেম এটা গ্ৰহণ কৰিছে বুলি ক'ব পাৰি অৰ্থনীতি ক্ষেত্ৰতে কাৰণ আমি কি বুলি বুজো এতিয়া বৰ্ডাৰলেছ ৱৰ্ল্ড বুলি বুজো অৰ্থনীতিৰ ক্ষেত্ৰত হয় নে নহয় গতিকে মাৰ্ক্সবাদে সেইটো যিটো সহযোগিতা দেশসমূহৰ মাজত সেইটো যিটো বৰ্তমান সময়ত এটা সহযোগিতা বিৰাজ কৰিছে সেইটোক মাৰ্ক্সবাদে এক্সপ্লেইন কৰিবলৈ যিটো ব্যাখ্যা কৰিবলৈ মাৰ্ক্সবাদে পৰা নাই গতিকে মাৰ্ক্সৰ আন এটা সমালোচনা হৈছে এইটোক বহুতে কয় যে এইটো ফেমিনিষ্টৰ পিনৰ পৰা এইটো এটা সমালোচনা আছে জেন্ডাৰ ব্লাইণ্ড এপ্ৰোচ বুলি মাৰ্ক্সবাদক ফেমিনিষ্টসকলে সমালোচনা কৰিছে গতিকে এটা সামৰণিৰ পিনে আহো গতিকে the Marxist approach explains that international relation cannot be understood only through politics or military power they are deeply rooted mainly economic inequality capitalist exploitation okay এই দুটা বস্তু মনত ৰাখিব অতি গুৰুত্বপূৰ্ণ মাৰ্ক্সবাদী দৃষ্টিভংগীয়ে বুজাইছে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কেৱল ৰাজনীতি আৰু সামৰিক শক্তিৰ জৰিয়তে সম্পূৰ্ণৰূপে বুজি উঠিব নোৱাৰি ইয়াৰ মূল আধাৰ হৈছে অৰ্থনৈতিক বৈষম্য আৰু পুঁজিবাদী শোষণ এই দৃষ্টিভংগী অনুসৰি বিশ্ব ব্যৱস্থাটো ধনী পুঁজিবাদী অৰ্থাৎ কোৰ কান্ট্ৰিজ যিখিনি আছে আৰু দৰিদ্ৰ নিৰ্ভৰশীল বা পেৰিফেৰী ষ্টেট তাত বিভক্ত য'ত শক্তিশালী ৰাষ্ট্ৰসমূহে সদায় দুৰ্বলৰ ক্ষতিত লাভ কৰে অৰ্থাৎ দুৰ্বলক শোষণ কৰে এক্সপ্লইট কৰি পেলাই ৰ মেটেৰিয়েলছ বিলাক লৈ গৈছে হয় নহয় সেইখিনি কথা আমি আলোচনা কৰিব পাৰো আৰু তেওঁলোকে বেনিফিট হৈছে তাৰ পৰা therefore true global peace and justice can only be achieved by changing the unequal economic structure and building a world based on equality and cooperation rather than profit and domination thus Marxism views international relation as a reflection of the global capitalist system where political power allows economic control ঠিক আছে economic control খিনি বস্তু মনত ৰাখিব গতিকে অলৰাইট গাইজ that was a short explanation of Marxism in IR এইদৰে আমি অলপকৈ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সকলো তত্ত্বই বুজিম if you are a IR student this will definitely help you in your exams I hope and thanks for watching and stay tuned stay curious আৰু ধন্যবাদ আজিলৈকে আহিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম thank you